হে গাইছ, আজি আমি গৈ আছো বহুত ধুনীয়া এটা লোকেশ্যনত, য'ত নেকি চৰাই চিৰিকটিৰ বাহিৰে অন্য একো মাত শুনিবলৈ নাপায়। তাৰ আগতে আমি অলপমান গাহৰি মাংস লৈ ল'ব লাগিব, লগতে হোটেলৰ পৰা ভাতো লৈ ল'ব লাগিব, কাৰণ আমাৰ ওচৰত ভাত বনাবলৈ বাচন একো নাই। অনলি কেৰাহী এখন লৈছো, তাতে আমি মাংসখিনি বনাম। আৰু যদি তোমালোকে ভাবিছা ইমান সোনকালে পালোহি বুলি, একদম ভুল ধাৰণা। দূৰত্ব হৈছে তোমাৰ 30 কিলোমিটাৰ প্লাছ। ভিডিঅ'ৰ কাৰণে সোনকালে পোৱা যেন লাগিছে বাৰু। আহি পায়ে চবে পুৰা গা ধুব লাগি গ'ল, মই লাগি গ'লো পুৰা মাংস বনাবলৈ। 4টা বজাৰ আগত আমি ওলাই যাব লাগিব, কাৰণ ইয়াতে হাতী ওলাই। বাকী গাইছ, এনেকুৱা কিছুমান ভাল লগা মুহূৰ্ত জীৱনত পাহৰিব নোৱাৰি, কাৰণ জীৱনটো আজিকালি বহুত ছুটি হৈছে। য'তে যি কৰি নাথাকক কিয়, অলপমান হ'লেও সময় উলিয়াই এনেদৰে ওলাই আহা আৰু এনেকুৱা এটা পৰিৱেশ উপভোগ কৰা। বৰ বেছি দেৰি কৰি নাথাকো, খাই বৈ লওঁ সোনকালে, হাতী ওলাব। বাকী জেগা টুকুৰা মই লোকেশ্যন দি দিম, আহিবা সকলোৱে। বহুত ধুনীয়া হয়, আৰু হয়তো আহিছা চাগে কোনোবাই। আমি আগতে বহুতবাৰ আহিছো। বাকী বাই বাই, আজিলৈ এৰিলো। পলে পলে উড়ি যায় আনমনা মন, পলাহর